এটা ধৰক ভল্টাছৰ 2 টনৰ এচি এটা চাব আহিছোঁ। ইয়াত কুলিং নহয়, ইয়াত লিকেজ আছে। লিকেজটো দেখাম কোন জেগাত আছিলে। গেছ দি প্ৰেছাৰ মাৰি ইয়াত লিকটো ওলোৱা হ'ল। এতিয়া কুলিংটো মোটামুটি আহিছে। কি বন্ধ হ'ল? বন্ধ হৈছে? ৰোক মই আহি আছোঁ। ফেন মাৰি তাত টাইট কৰ। ভল্টাছ ঠিকে দেখাই আছে। ডিক্টাৰ ভাবৰ পৰা গেছ লিক হৈছিলে, লিক হৈ গেছ ওলাইছিলে। দেচোন এলেংকে ফেন লওক। ইয়াত লিকটো এতিয়া চাওঁ, চেক কৰিম। ইয়াত ডিচাৰ্জত ভাল্বটোত লিক আছিলে, লিক হৈ গেছ ওলাই গৈছিলে। আমি গেছ প্ৰেছাৰ যেতিয়া মাৰিলোঁ, মাৰি ইয়াত চেক কৰি আছোঁ। মোটামুটি 10 কমিলে। লিকটো চেক কৰ। এতিয়া বৰ্তমান ইয়াত লিক হোৱা নাই। ইয়াৰ আউটত আমি চেক কৰি আছোঁ আৰু ক'তো লিক আছে নেকি। ভাল্বেদি গেছ গৈ আছিলে, ভাল্বেদি গেছ গৈ ইয়াৰ গেছটো লিক হৈছিলে। এতিয়া আউটডোৰ ধুনীয়াকৈ চলি আছে। ইয়াৰ গেছ প্ৰেছাৰ আমি এতিয়া থৈছোঁ 2 টনৰ এচি 60 থৈছোঁ। অলপ বঢ়াই দিম, 70 কৰি দিম। ধৰ আমাৰ টেংকি শেষ কৰিছে। এইটো কাৰণে দোকানত কেন আছিলে, কেনটো লৈ আহিলোঁ। দুটা কেন মাৰিলোঁ। ঠিক আছে, 70 দেখাই আছে। সেইবিলাক গেছ প্ৰেছাৰ মই এতিয়া 70 বৰ্তমান থৈ দিছোঁ। আকৌ লিক আছে নেকি চাই ওপৰত এবাৰ ভালকৈ লিক চেক কৰি লওঁ। দুটা পাইপ ফিটিংটো ধুনীয়াকৈ আহি আছে। ফুল পুৰা ধুনীয়া হৈ আছে। লিক চাকচনত লিকটো আপোনালোকক দেখালোঁ। ইয়াত ভালপত হৈ আছিলে। এইটো আৰু 1/4 ভালপত লিকটো বন্ধ কৰা হ'ল। এতিয়া ধুনীয়াকৈ চলি আছে। গেছৰ লিক হোৱাৰ কাৰণে গেছ কমি গৈছিলে। প্ৰেছাৰ 70 থৈছিলোঁ। এতিয়া পানী ওলাইছে। আপোনাৰ এই ভাল্বটোত লিক আছিলে। ভাল্বটোত লিক থকাৰ কাৰণে এটা নালাগে। ইয়াত ঠাণ্ডা নোহোৱা কাৰণটো আপোনালোকক দেখালোঁ। কোন চাইডৰ পৰা গেছ লিক হৈছিলে। লিকটো মাৰি আমি ইয়াত গেছ ৰিফিলিং কৰিলোঁ। কৰাৰ পিছত এতিয়া আকৌ লিক চেক কৰি আছোঁ। ভিতৰত কুলিংটো চেক কৰিম। সেইটো নালাগে। কুলিংটো এতিয়া ঠিকেই দিছে। মোটামুটি 15 মিনিটমান হৈছে চলোৱা। ঠাণ্ডা ঠিকে হৈছে। ইয়াৰ প্ৰব্লেমটো লিকেজ আছিলে 1/4 ভাল্বত। আমি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আপোনালোকক লিক মৰাটো দেখালোঁ। লিক হ'লে গেছটো ওলাই যাব। ওলোৱাৰ পিছত কুলিং নিদিয়ে। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি ছাবস্ক্ৰাইব কৰি দিব।